ইতিমধ্যে স্বদেশৰ মাটিত ভৰি দিছে লাভলীনা বৰগোহাঁই। তাজ বিমানত লাভলীনাক ৰখা হৈছে, দুপৰীয়া আহাৰ তাতে গ্ৰহণ কৰিব আৰু 3 বজাত আজি সম্বৰ্ধনা জনাব লাভলীনা বৰগোহাঁইক। কেনেধৰণৰ প্ৰস্তুতি চলিছে কলাক্ষেত্ৰত আমি মন্ত্ৰী বিমল বৰা মোৰ লগত উপস্থিত আছে, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। ইতিমধ্যে স্বগৃহত ভৰি দিছে লাভলীনাই আৰু এতিয়া তাজ বিমানতে ৰখা হৈছে। কলাক্ষেত্ৰত যিহেতু সম্বৰ্ধনা জনোৱা হ'ব, কেনেধৰণৰ প্ৰস্তুতি চলিছে ইয়াতে? হয়, আমাৰ অসম কন্যা ভাৰত গৌৰৱ যিয়ে বিশ্বজনী আমাৰ অসমবাসীক আপ্লুত কৰিলে আৰু তেওঁ নিজৰো সপোনৰ দিশেৰে আগুৱাই গৈছে। লক্ষ্য যাৰ স্বৰ্ণ, কেৱল স্বৰ্ণ, আৰু সেই স্বৰ্ণ বুটলিবলৈ আগন্তুক দিনত তেওঁক শুভেচ্ছা দিবৰ কাৰণে আৰু আজি ব্ৰঞ্জ পদক জিনি আজি আমাৰ নিজৰ মাতৃভূমিত উপস্থিত হোৱা লাভলীনা বৰগোহাঁইক অভিনন্দন জনাবৰ কাৰণে আমি আয়োজন কৰিছোঁ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। ইতিমধ্যে তেওঁ আহি অসমত আহি উপস্থিত হৈছেহি। আমি বৰঝাৰ বিমানবন্দৰৰ পৰা আনি তেখেতক জিৰণি ল'বৰ কাৰণে আমি হোটেল তাজ বিমানতাত কিছু বিশ্ৰাম লৈছে আৰু ঠিক 3 বজাৰ লগে লগে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰ তথা অসমৰ ৰাইজৰ হৈ আমি অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু 3 বজাতেই অসমৰ বিশিষ্ট ক্ৰীড়াবিদসকল ইয়াতে উপস্থিত থাকিব, আমাৰ মন্ত্ৰী পৰিষদৰ সদস্যসকল উপস্থিত থাকিব, সন্মানীয় জনপ্ৰতিনিধিসকল উপস্থিত থাকিব, বিভিন্ন সমাজৰ গুণী জ্ঞানী ব্যক্তিসকলক আজি আমি আমন্ত্ৰণ জনাইছোঁ আৰু সকলোৱে আমি তেওঁক অভিনন্দন জনাম আৰু শুভেচ্ছা জনাম। ৰাতিলৈ কেনেধৰণৰ আয়োজন আছে অনুষ্ঠানৰ তেখেতৰ? চৰকাৰীভাৱে এই যি কলাক্ষেত্ৰ 3 বজাৰ পৰা দুঘণ্টীয়া যি অনুষ্ঠান, সেই অনুষ্ঠানটোৱেই চৰকাৰীভাৱে সামৰণি পৰিব। কিন্তু সন্ধিয়া আমাৰ যি বক্সিং ফেডাৰেশ্যন আছে তেওঁলোকে এটা নৈশভোজৰ আয়োজন কৰিছে। কাইলৈ কেনেধৰণৰ অনুষ্ঠান? অহা কাইলৈ তেওঁ পুনৰ দিল্লীলৈকে ৰাওনা হ'ব। দিল্লীত কেইবাটাও পূৰ্ব নিৰ্ধাৰিত অনুষ্ঠান আছে, সেই অনুষ্ঠানসমূহত তেওঁ ভাগ ল'বৰ কাৰণে কাইলৈ পুনৰ আকৌ দিল্লীলৈ ঘূৰি যাব। আন্তঃগাঁথনিৰ এটা বিষয় উত্থাপন হৈছে, যিহেতু লাভলীনাই বাট দেখুৱাই দিছে আৰু 10জনী লাভলীনাৰ সৃষ্টি হ'ব। আন্তঃগাঁথনি এতিয়া যিহেতু ভাল কৰাৰ আপোনালোকে প্ৰতিশ্ৰুতি দিছে, কি ক'ব এই ক্ষেত্ৰত? আমাৰ চৰকাৰে যোৱা 5টা বছৰ ক্ৰীড়া ক্ষেত্ৰখনত যথেষ্ট গুৰুত্ব প্ৰদান কৰি আহিছে, যাৰ কাৰণে অসমৰ বিভিন্ন স্থানত কেইবাটাও অত্যাধুনিক ক্ৰীড়া প্ৰকল্প গঢ় লৈ উঠিছে। ডিব্ৰুগড়, লখিমপুৰ, শুৱালকুছি, তাৰ লগে লগে সমগ্ৰ অসমতো গ্ৰাম্য অঞ্চলসমূহতো যাতে খেলপথাৰসমূহত আমাৰ খেলুৱৈসকলে ভাল পৰিৱেশৰ মাজত খেলা ধূলাৰ অনুশীলন কৰিব পাৰে, তাৰ কাৰণেও আমি কাম কৰিছোঁ যথেষ্টখিনি আৰু আগন্তুক দিনবিলাকতো যথেষ্ট কাম কৰাৰ চিন্তা আমাৰ আছে। ইতিমধ্যে আমি আমাৰ বিগত বাজেটত সেইসমূহ অন্তৰ্ভুক্তও হৈছে। গতিকে নিশ্চিতভাৱে ক্ৰীড়া ক্ষেত্ৰখন শক্তিশালী কৰি আগুৱাই নিবৰ কাৰণে আমি চৰকাৰখনে ৰাইজৰ সহযোগিতা আমি আগন্তুক দিনত কাম কৰি যাম। বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ ইতিমধ্যে পৰিদৰ্শন কৰিছে, পৰ্যবেক্ষণ কৰিছে এই কলাক্ষেত্ৰত। যিহেতু 3টা বজাত অসম চৰকাৰ ৰাইজৰ হৈ পেলাই লাভলীনাক সম্বৰ্ধনা জ্ঞাপন কৰিব ৰাজহুৱাভাৱে আৰু তাৰ প্ৰাক মুহূৰ্তত আমি প্ৰাগ নিউজৰ জৰিয়তে বিমল বৰাৰ যি ভাষ্য শুনোৱালোঁ আপোনালোকক। তেওঁ যিহেতু পৰিদৰ্শন কৰি আছে, পৰ্যবেক্ষণ কৰি আছে আৰু তেওঁ ইতিমধ্যে কৈছে যে ক্ৰীড়া ক্ষেত্ৰৰ যিটো আন্তঃগাঁথনিৰ দুৰ্বল বুলি অভিযোগ উত্থাপন হৈছে বা দুৰ্বল বুলি এটা কথা ওলাই আহিছে। গতিকে চৰকাৰে যৎপৰোনাস্তি চেষ্টা কৰিছে ক্ৰীড়াৰ ক্ষেত্ৰত অসমখনক আগবঢ়াই নিবৰ বাবে আৰু লাভলীনাই যিহেতু বাট দেখুৱাই দিছে, যদিহে এনেধৰণে সমৰ্থন পায় তেতিয়াহ'লে আৰু 10জনী লাভলীনাৰ সৃষ্টি হ'ব এই অসমত বহু সম্ভাৱনা আছে আৰু এই সম্ভাৱনাসমূহ প্ৰকট হৈ উঠিবৰ বাবে বিভিন্ন তৰফৰ পৰা সহযোগিতা লাভ কৰিব লাগিব। গতিকে ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে অসম চৰকাৰে আৰু বিগত বৰ্ষসমূহতো বিশেষভাৱে গুৰুত্ব লৈ আহিছে বুলি ইতিমধ্যে বিমল বৰাই মন্তব্য কৰিছে। আৰু এই মুহূৰ্তত মই কলাক্ষেত্ৰৰ সামগ্ৰিক দৃশ্য আপোনালোকক নিলুৎপলে দেখুৱাব। এখন ডাঙৰ পোষ্টাৰ, এখন লাভলীনাৰ প্ৰতিচ্ছবি আপুনি দেখিছে কেনেদৰে সুন্দৰকৈ ইয়াত প্ৰতিষ্ঠা কৰা হৈছে। সন্মুখভাগৰ সেই যি ডাঙৰ যিখন আচলতে লাভলীনাৰ প্ৰতিচ্ছবি সেয়া, আৰু কাষে কাষে আমি দেখিছোঁ যে কেৱল লাভলীনাৰেই আজি ফটো। আজি লাভলীনাৰ দিন, যিহেতু পদক জিনাৰ পাছত, ব্ৰঞ্জ পদক জিনাৰ পাছত স্বগৃহত প্ৰথমবাৰৰ কাৰণে ভৰি দিয়া আজি লাভলীনাৰ দিন আৰু লাভলীনা ইতিমধ্যে তাজ বিমানতাত প্ৰৱেশ কৰিছে আৰু তাজ বিমানতাত দুপৰীয়া আহাৰ গ্ৰহণ কৰি তাত জিৰণি ল'ব আৰু জিৰণি লৈ 3 বজাত এই যি সম্বৰ্ধনা অনুষ্ঠান, সেই অনুষ্ঠানত অংশগ্ৰহণ
কৰিব গতিকে লাভলীনাক লৈ এতিয়া পাৰ ভঙা উৎসাহ আমি অসমবাসীৰ মাজত দেখিবলৈ পাইছোঁ বৰঝাৰ বিমান বন্দৰতো আমি যি উৎসাহ দেখিছিলোঁ লাভলীনাক লৈ আৰু সেই উৎসাহ এতিয়ালৈকে সকলোৰে মাজত আছে সমগ্ৰ যাত্ৰা আমি দেখিলোঁ বৰঝাৰ বিমান বন্দৰৰ পৰা তাজ বিমানটা সেই যাত্ৰাটো যি ৰাইজৰ উৎসাহ যি ৰাইজৰ আচলতে আগ্ৰহ লাভলীনাক এবাৰ স্বচক্ষে চাবলৈ সেই আগ্ৰহৰ কাৰণেই আচলতে এতিয়া আমি দেখিছোঁ যে এই কলাক্ষেত্ৰটো কেনেধৰণে পৰিৱেশ সৃষ্টি হৈছে যিহেতু পীযুষ হাজৰিকাৰ ইয়ালৈ আহিছিল আমি বিমল বৰাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিলোঁ সকলোতে লাভলীনাক অভিনন্দন জ্ঞাপন কৰি আদৰণি জনাই এনেধৰণে এতিয়া কলাক্ষেত্ৰ সজাই পৰাই তোলা হৈছে